ৰাঘৱ এতিয়া অতি গুৰুত্বপূৰ্ণ মিটিঙত আছে আমি তেখেতৰ কাৰণে ৰৈ আছোঁ ছাৰ কিবা কেতিয়া আহে ছাৰ আহিলে ছাৰ এক ছেকেণ্ড ৰ'বচোন কল কৰিব ছাৰ আপুনি ইমান মহান কমিশ্যনাৰ আপুনি হোৱাৰ পিছত অসমত ক্ৰাইম ৰেট বহুত কমিছে নিশ্চয় জানে তো আপুনি কিবা ক'ব খুজিব নেকি সেইটো আমাৰ ডিপাৰ্টমেণ্টৰ মানুহবোৰৰ সতৰ্কতাৰ বাবে সম্ভৱ হৈছে আৰু আমাৰ ৰাইজৰ জনসাধাৰণবোৰৰ সতৰ্কতাৰ বাবে আৰু ইয়াত মই নিজৰ জাষ্ট কৰ্তব্যহে পালন কৰি আছিলোঁ বাকী মোৰ জেগাত কোনো বেলেগো হ'লে এইটো নিশ্চয় কৰিলোঁ হয় ঠিক আছে থেংক ইউ ছাৰ থেংক ইউ অঁ আপোনালোকে চালে আমাৰ বাৰ্তা কমিশ্যনাৰ ৰাঘৱৰ সৈতে থেংক ইউ ছ' মাছ কেমেৰামেন অজিত কুমাৰৰ সৈতে মই মাৰ্চেণ্ট তাৰিফ নিউজ FXN কি হ'ল উঠা 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 কি কৰিছে এতিয়া লোৱা লাঠি লোৱা Thank you, uncle. কি কোৱা তুমি হা কোনো আংকলক কোনোবাই থেংক ইউ কয় নেকি হা তুমি মোৰ ল'ৰাৰ দৰে হ'ব পাৰে তুমি মোৰ ল'ৰা নহয় কিন্তু সেইদিনা তোমাৰ যেতিয়া মাথো 3 বছৰ বয়স তেতিয়াৰ পৰাই তোমাক মই তুলি তালি ডাঙৰ কৰিছোঁ হ'ব পাৰোঁ তোমাৰ মই খুৰা কিন্তু তোমাক মই কেতিয়াও দেউতাতকৈ কম বুলি ভাবিছোঁ নেকি কোৱাচোন তোমাক সদায় দেউতাৰ দৰে মই ট্ৰিট কৰিছোঁ তোমাৰ সকলো প্ৰয়োজন মই পূৰ্ণ কৰিছোঁ কিন্তু কথাটো কি গম পোৱা মই এইবোৰ নকৰিলোঁ কৰাৰ একমাত্ৰ কাৰণ তোমাৰ দেউতা মই দুজন ভাইৰ দৰে আছিলোঁ একে মাতৃৰ সন্তানৰ দৰে আছিলোঁ কিন্তু সেইদিনা সেই কাল সন্ধিয়া যি ঘটনা ঘটিলে সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ সেই দুৰ্গা পূজাৰ সপ্তমীৰ দিনা তুমি তোমাৰ মা তোমাৰ দেউতা চবেই ইমান আনন্দেৰে ঘৰলৈ উভতি আহি আছিলা চবেই কিমান সুখী আছিলে আমাৰ চবৰে কিমান আনন্দ আহিলে কিন্তু ক'ৰ পৰা যে সেই দুৰ্ভাগ্যৰ ট্ৰাকখন আহিলে খুন্দুৱাই দিলে নহয় তোমাৰ সুখৰ সংসাৰখন তোমাৰ গাড়ীখন তোমাৰ মা দেউতা কাকো বুজাব নোৱাৰিলোঁ কিন্তু ভগৱানৰ ভাগ্য ভগৱানৰ আশীৰ্বাদ থকা বাবে তোমাক বচাইলোঁ তোমাক বচাব পাৰিলোঁ কিন্তু ক্ষমা কৰা তোমাৰ চকু দুটা বচাব নোৱাৰিলোঁ মা দেউতাক হেৰুৱা সেই দুখটোতো আছে কিন্তু মই আজি নিজকে সৌভাগ্যৱান অনুভৱ কৰোঁ কাৰণ মোৰ নিচিনা নথৰুৱা ল'ৰা এজনক আপোনাৰ নিচিনা ইমান ডাঙৰ মানুহ এজনে তুলি তালি ডাঙৰ দীঘল কৰিছে আজি মই চাগে বাটত পৰি থাকিলোঁ হয় কিন্তু আপুনি মোক উঠি তালি তালি ডাঙৰ দীঘল কৰি যিটো সংস্কাৰ দিছে মই তাৰে কাৰণে সদায় কৃতজ্ঞ মই বিচাৰোঁ আপোনাৰ নিচিনা এজন ডাঙৰ সেৱক হ'ব মই দেশপ্ৰেমী হ'ব বিচাৰোঁ আপোনাৰ নিচিনা কমিশ্যনাৰ হ'ব খোজোঁ মই গোটেই ভাৰতবৰ্ষক মই প্ৰমাণ কৰিব পাৰোঁ যে মোৰ অন্ধতাই মোৰ প্ৰতিবন্ধক কেতিয়াও হ'ব নোৱাৰে খুৰা আপুনি মোৰ এই জীৱন যাত্ৰাত প্ৰতিশোধত আপুনি মোৰ লগত থাকিব লাগিব মই জানো আপুনি মোক বহুত মৰম কৰে আৰু মই মোৰ তাৰ ফলস্বৰূপে মই আপোনাক নিজৰ কমিশ্যনাৰ হিচাপে হ'ব চেষ্টা চলাম তুমি সেইবোৰ চিন্তা নকৰিবা বুজিছা তুমি একো চিন্তা নকৰিবা মই আছোঁ নহয় তোমাৰ লগত সদায় থাকিম তোমাৰ লগত বুজিছা তুমি সেইবোৰ বাদ দিয়া তুমি এতিয়া শুই যোৱা কালি ৰাতিপুৱা তোমাৰ মৰ্ণিং ক্লাছ আছে নহয় শুই যোৱা তুমি হা সেইবোৰ একো চিন্তা কালি তুমি ক্লাছ যোৱা ৰোহিত তোমাৰ স্কুল বাছটো ইয়াতে আহিব অলপ সময় ৰখা ইয়াত চাহ দাওঁ অকণমান কিন্তু দা মোৰ অকণমান পেচাব কৰা লাগিছিল দেই আহা ইফালে আহা অলপ
ৰোহিত তুমি ইয়াত ক্লাছত পঢ়া মই কল এটা কৰি আহি আছোঁ चंदू हम लोगों ने शहर की अलग अलग जगह पे बॉम्ब प्लान करने का जो प्लान बनाया है जब ये कामयाब होगा तब होगी अल्कट्राज की जीत बम ब्लास्ट बम विस्फोरण ओए ओए ईसा के सब सुना दो क्या सुना दे तू মই সব শুনা পাইছোঁ কি শুনিছ আপোনালোকে চহৰত বম ব্লাষ্টৰ প্লেন বনাইছিল মই সব কৈ দিম अंधा है बे अंधा होगा तो इसको ऐसे नहीं छोड़ सकते क्या बोलते इसको यहीं पर खलास कर देते ना यार काफी बसो প্লিজ মোক নিনিব মই যিমান পইচা লাগে সিমান দিম মই ধনী ঘৰৰ पैसा देगा तुम्हें पैसा कितना पैसा যিমান লাগে সিমান দিম या कहने के रिपोर्ट मारो थाने थाने अभी तो हो जा तू हम धोई भी है ओके ना बेहोशी है ना ये रोहित ले अपनी हैरी पॉटर वाली छड़ी अरे भाई ये अंग्रेजी फिल्म कब से देखनी शुरू कर दी लड़की वड़की पटा लिया का अरे मैं तो भूल ही गया था तुम तो नामर्द हो ना सॉरी इफ आई हर्ट योर फीलिंग्स हाँ तू ना अपने काम से काम रखा कर समझा अगली बार कुछ बोला ना तो जुबान खींच लूंगा तेरी समझा जा डिफेक्टिव साला आ जाते हैं कहां से মই ক'ত আহি গ'লো মোৰ লাঠিডাল ক'ত আপুনি কোন হয় अरे बेटा सुन तू सुन तू इसे पकड़ पहले तू इसे पकड़ यही चाहिए था ना तेरे को আপুনি কোন হয় अरे तू पहले बैठ और तू सबसे पहले लाठी मेरे को दे ला तेरी लाठी मैं संभालता हूँ तू बैठ अरे यार तू चिंता क्यों कर रहा है तू मेरे साथ है ना तू बैठ ना तू आराम से মই ক'ত আহিলোঁ আৰু আপুনি কোন হয় अच्छा एक काम करते हैं इंट्रोडक्शन से शुरू करते हैं मेरा नाम माधव है पर तू कौन है মই रोहित মই এতিয়া ক'ত আছোঁ মই কেনেকৈ আহি পালোঁ देख बेटा ये सब करने का कोई फायदा नहीं है बगैर आँख के तो तू यहाँ से नहीं निकल सकता है तेरे को किसी की तो मदद चाहिए होगी और वो मदद सिर्फ मैं कर सकता हूँ तेरी इस वक्त सो कोऑपरेट मी আমি ইয়াৰ পৰা কেনেকৈ বাহিৰত যাম মই মোৰ আংকলক লগ পাব লাগে নাই মই প্ৰথমতে মোৰ নিজৰ আংকলৰ ওচৰত যাব লাগে প্লিজ अरे बंद कर अपना ये छई छपा छई কিন্তু আমি ইয়াৰ পৰা কেনেকৈ ওলাম माधव अंकल মাধৱ আংকল আমি কেনেকৈ ওলাম ইয়াৰ পৰা ध्यान से सुन मेरे पास एक सीक्रेट प्लान है নাই মই চিগাৰেট নাখাওঁ মই বহুত সৰু ল'ৰা দেই अबे चपड़ गंजू मैं बोला तेरे को सीक्रेट प्लान मारने वाला सिगरेट नहीं চাবি আপুনি ক'ৰ পৰা পালে চাবি ক'ৰ পৰা পালে पता चल गया ना क्या करना है अब निकलते हैं तू ना अपने काम से काम रखा कर समझा হেল্ল' DSP মোৰ ল'ৰা অহা নাই এতিয়াও সেই তেতিয়া স্কুলত গৈছিলে এতিয়ালৈকে অহা নাই প্লিজ কিবা এটা কৰা না বিচাৰা না মোৰ ল'ৰাটো এতিয়া সন্ধিয়া হৈ গ'ল আহি পোৱা নাই তুমি য'ত
তুমি য'তে পাৰা বিচৰা, তুমি লাগিলে এয়াৰপৰ্টত যোৱা, বাছ ষ্টেণ্ডত যোৱা, কিবাটো কৰা। মোৰ ল'ৰা আহি পোৱা নাই এতিয়ালৈকে। আংকল মোৰ ভয় লাগিছে। আংকল মোৰ ভয় লাগিছে। কি হৈছে বাবা? কি হৈছে? কোৱা না, কি হৈছে? ক'ত গৈছিলা তুমি? হা, তোমাক মই তোমাৰ কাৰণে ইমান চিন্তা লাগি আছে। তুমি ক'ত গৈছিলা মোক কোৱাকৈ? আংকল আজি মই কলেজত গৈ থাকোঁতে কোনোবাই মোক উঠাই লৈ গ'লে। মোৰ বহুত ভয় লাগিছে আংকল। মোক কোনোবাই উঠাই লৈ গৈছিলে, মই ক'বই পৰা নাছিলোঁ। কি কিডনেপ? কাৰ কিমান মোৰ ল'ৰা কিডনেপ কৰিবলৈ? কোনে কৰিছে তুমি কোৱাচোন? নামটো কোৱা। কোনে কৰিছে? আংকল মোৰ কিডনেপ হোৱাই নহয় আংকল। মই বহুত ডাঙৰ কথা এটা শুনিছোঁ আংকল। আপুনি সোনকালে যাব লাগিব আংকল। আপুনি ষ্টেপ ল'ব লাগিব। মই শুনিছোঁ অহা সোমবাৰে আংকল বহুত জেগাত বম বিস্ফোৰণ হ'ব আংকল। বহুত মানুহৰ জীৱন সংকটময় হৈ আছে আংকল। মই সেইকাৰণে মোক উঠাই লৈ গ'ল সিহঁতে। মই গম পোৱা নাছিলোঁ মই এইটো শব্দ। মই শুনিছিলোঁ সিহঁতে বম বিস্ফোৰণ কৰাব আংকল। মই যেতিয়া মোক যিজন মানুহে মোক কলত সহায় কৰিছিলে আংকল মই নামটো পাহৰি গ'লোঁ। তেখেতে মোক যোৱাৰ সময়ত এটা বস্তু দি পঠালে আংকল। ইয়াত বোলে টেৰৰিষ্টকেইটাৰ নাম আছে, কোন জড়িত আছে বম বিস্ফোৰণত আংকল। আপুনি সোনকালে সহায় কৰিবলৈ আংকল, নহ'লে বহুত মানুহৰ জীৱন সংকট হৈ আছে আংকল। ঠিক আছে মই এতিয়া চেক কৰি আছোঁ কি আছে ৰ'বা। টেৰৰিষ্টৰ নামকেইটা কওক আংকল। মই শুনিছোঁ তাত। তোমাৰ এইবোৰ জনাৰ কোনো প্ৰয়োজন নাই। তোমাৰ জানিব নালাগে, বাদ দিয়ে এইবোৰ। নাই আংকল। মই ইয়াতে কিবা ৰহস্যৰ গন্ধ পাইছোঁ আংকল। কৈ দিয়ক কোন আছিলে আংকল ছাৰ? তুমি শুনিলে হাৰ্ট বহুত বাদ দিয়া। তুমি শুনিলে হাৰ্ট নাই মোক ক'বই লাগিব আংকল প্লিজ। তুমি কিয় জিদ কৰি আছা? বুজি নাপোৱা কিয়? তুমি শুনিলে হাৰ্ট পোৱা, তোমাৰ বেয়া লাগিব। তোমাৰ জীৱনৰ প্ৰতি ভাৱনা আছিল চব তোমাৰ ওলোটা হৈ যাব। নাই আংকল। আজি মই আপুনি ক'বই লাগিব মোক আংকল। জানিব খোজা? জানিব বিচাৰা? শুনা, দিলীপ বৰা। কি আপুনি ক'লে? হয়, দিলীপ বৰা তোমাৰ দেউতা। মোৰ নিজৰে দেউতা। তুমি নাকান্দিবা। আমি কোনো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। কিন্তু আংকল মোৰ দেউতা যে আজিৰ পৰা 8 বছৰ আগতে ঢুকাই গৈছে আংকল। কেনেকৈ হ'ব পাৰে আংকল? তাতে ভালকৈ লিখা আছে যে তোমাৰ দেউতাই ইয়াৰ মাষ্টাৰ মাইণ্ড। তোমাৰ দেউতাই এই অৰ্গেনাইজেশ্যনটো খুলি গৈছিলে। কেনেকৈ হ'ব পাৰে মোৰ দেউতা? কেনেকৈ হ'ব পাৰে মোৰ দেউতা? তুমি নাকান্দিবা। উঠা। তাত চেলিম আৰু বহুতৰ নাম আছিল, কিন্তু তোমাৰ দেউতাই মাষ্টাৰ মাইণ্ড বুলি তাত দি আছে। মই এতিয়াও বিলিভ কৰিব পৰা নাই তোমাৰ দেউতাৰ নাম বুলি, কিন্তু কি কৰিম, তাত দিয়া আছে। তুমি নাকান্দিবা, মন বেয়া নকৰিবা। এইটো তোমাৰ দেউতাই এনেকুৱা আমি কেতিয়াও ভবা নাছিলোঁ। ময়ো কেতিয়াও ভবা নাছিলোঁ যে মোৰ পৰম বন্ধুৰ এনেকুৱা এটা সংগঠনৰ লগত জড়িত হ'ব। কিন্তু বিশ্বাস কৰা, তুমি মন বেয়া নকৰিবা। এইটো সঁচা যে তোমাৰ দেউতাৰ আদৰ্শ মৰ্মেই এই সংগঠনটো আজিলৈকে বিয়পি আছে, আৰু আজি এই দিনত এনেকুৱা এটা দুৰ্ঘটনা ঘটাবলৈ গৈ আছে। তুমি মন বেয়া নকৰিবা। শুনা, কি মোৰ দেউতা টেৰৰিষ্ট? মোৰ দেউতাই এনেকুৱা কাম কৰিছিল? নাই আংকল, মই আপোনাক এটা কথা কওঁ। যদি মোৰ দেউতাই টেৰৰিষ্টৰ লগত কাম কৰি কলংকিত কৰিছে গোটেই অধ্যায়টোক, তেতিয়াহ'লে মই কলংকৰ বিৰুদ্ধে যুদ্ধ কৰিম। বুজিছোঁ তুমি মোক হেল্প কৰিব খুজিছা, কিন্তু তুমি মোক কেনেকৈ হেল্প কৰিব কোৱাচোন? চোৱা, মই তোমাক কেতিয়াও বিপদত পেলাব খোজা নাই। তুমি এতিয়া মোক হেল্প কৰিব খুজিলে মই মানিছোঁ, কিন্তু কথাটো হ'ল তুমিতো ভালকৈ নিজৰক খেয়াল ৰাখিব নোৱাৰা। তুমি মোক কেনেকৈ হেল্প কৰিবা কোৱাচোন? নাই আংকল মই যামেই। আংকল মই জানো মোক সিহঁতে ক'ত ৰাখিছিলে। মোক সেই যে মানুহজনে মোক উদ্ধাৰ কৰিছিলে, তেখেতে মোক চব কথা কৈছে।
মোক সেই কিবা আমবাৰী নামৰ ঠাইত মোক জেলত ৰাখিছিলে আৰু সেই জেলৰ কাষতেই সিহঁতৰ যিটো আড্ডা গ্ৰুপ আছিলে তাত সিহঁতে বম ৰাখিছে আংকল মই যাবই লাগিব আংকল মই যিমান কি হ'লেও আপোনাক সহায় কৰিমেই আংকল ঠিক আছে তোমাৰ নিজৰ ওপৰত যদি ইমানেই বিশ্বাস আছে কিন্তু আংকল আপুনি যে মোক ভালকে নকলে মোৰ দেউতাৰ বাহিৰে আন কোন টেৰৰিষ্ট আছে সেই লিষ্টখনত তুমি নাম জানিব খোজা তাতে তোমাৰ নাম আছিলে মহেশ আলি সলিম অজয় আৰু বিপিন আংকল কি কৰি আছে আপুনি কালাৰ কৰি আছে চাচোন চুলি চব পকি গ'ল মোৰ কম আৰু হেল্ল' কোন কৈছে আচ্ছা ঠিক আছে আছে লগতে দি আছোঁ এক মিনিট তোমাক খুজি আছে হেল্ল' মই গম পাওঁ হা আচ্ছা ঠিক আছে মই পইচাটো মেনেজ কৰি আছোঁ ঠিক আছে আংকল এই যে মোক অকণমান আগতে ফোন কৰিছিলে মোৰ বিকি নামৰ ফ্ৰেণ্ডজনে তাৰ আংকল এডমিশ্যন ল'বলৈ অকণমান পইচাৰ বোলে আৱশ্যকতা হৈছে আপুনি মোক অকণমান পইচা দি তাক হেল্প কৰিব পাৰিব নেকি আংকল পইচা ঠিক আছে হ'ব তোমাৰ কিমান লাগে কৈ দিবা মই দি দিম ঠিক আছে চব ৰেডি আছে চব ঠিক আছে মই আমবাৰী হোল পুলিচ ফ'ৰ্চ এলাউ কৰি দিছোঁ তুমিতো বহুত জিদ কৰি আছিলা তোমাক মোৰ যাব ঠিক আছে দিয়া হ'ব বাদ দিয়া সেইবোৰ কথা তুমি যাব খুজিছে যদি ওলাই যোৱা এতিয়া মই ৰেডি হৈ লওঁ ঠিক আছে এইটো জেগাৰে কথা কৈছিলা ন তুমি আহি পালোঁ আমি কিন্তু কথাটো হ'ল মোৰ জেগাটো বিশেষ ভাল লগা নাই কিন্তু ইয়াৰ আগত তোমাক মই যাব দিব নোৱাৰোঁ তুমি বাৰ বাৰ জোৰ কৰিছা কাৰণে তোমাক মই লৈ আহিছোঁ কিন্তু ইয়াৰ আগত মই যাব দিব নোৱাৰোঁ তুমি ইয়াতে এটা কাম কৰা তুমি ইয়াতে থাকা মই আগত অলপ জেগাটো চাই আহোঁ আংকল ৰোহিত আংকল ক'ত আছিলি আংকল আহি গ'ল মই জানো মোক আংকলে বচাব আহিব কোনে কৰিছে তোৰ এনেকুৱা হা আংকল মই জানিছিলোঁ মোক আপুনি বচাব আহিব মোৰ আংকলে মোক বচাব আহিব মই জানিছিলোঁ আংকল মোক এতিয়া ফাইনেলি ইয়াৰ পৰা জলদি লৈ যাম আংকল তোমাক মই বচাব আহিছোঁ চিন্তা নকৰিবা তোমাক মই বচাব আহিছোঁ বচাবতো আহিছিলোঁ কিন্তু তই বচাব নিদিলি ন মোক তহঁতে আহিলি যা পিছপিনে আছে আংকল তই বন্ধ কৰি তোক এৰি দিছিলোঁ ভাবিছিলোঁ তই একো কৰিব নোৱাৰিবি মোৰ ভুল আছে ভুল তই মোৰ বচাই ৰখাটোৱে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভুল আছে কিয় যে বচাই ৰাখিলোঁ তোক তই মোৰ আজি আটাইতকৈ ডাঙৰ শত্ৰু গম পা তই মোৰ আজি আটাইতকৈ ডাঙৰ শত্ৰু তোক যে মই কিয় বচালোঁ চা কোন আছে চাইছা আহো কোন চাইছা চা কোন আছে নিচিক দে দেখ কোন তই দেখিবই নোৱাৰো পাৰ কৰিছা চাইছা শুনিছে তোৰ মৃত্যু হৈছে তোৰ দেউতাকক যেনেকৈ মই মাৰিছিলোঁ ন সেনেকুৱা ই মোৰ খাচাত নহয় গম পাৱ ই এতিয়া তোক মাৰিব তই এই পৃথিৱীত বাচি থকাৰ যোগ্যই নহয়
अंकल अपनी अपनी मोर देवता मारिसे अपनी मोर देवता हत्या करी अंकल मैं के भाई बाबा आज अंकल नाटक सा मोर मारा और पीछे तो बाकी बहुत भाग बहुत मोर मारा और पीछे की करी तो बाप के जब हम लोग काला काम कर रहे हैं तो लाखों है ही मोर कामर मज सदा आही যায় যেনেকৈ তই মোৰ কামৰ মাজত আহি আছ তোৰ দেউতাও সেনেকুৱা আছিল কিয় বুজি নাপাওঁ জানা তই যেতিয়া মোক ফ্লপি ডিছ দিলি নহয় তেতিয়ালৈকে তোক মাৰাৰ কোনো প্লেন নাছিল কিন্তু তই যেতিয়া টেৰেষ্টৰ কথাবোৰো ক'লি এতিয়াও মোৰ মাৰাৰ ইচ্ছা আছে কিন্তু কি কৰিম তোৰ লাকটোৱে বেয়া নহয় তোৰ লাকটোৱে বেয়া তই মোক আল্টিমেটলি কোর্ট লই আহিলি মোর আড্ডাতে মোকে লই আহিলি তো সা ভাই সা ইয়াস মোর আড্ডা মোকে লই এইবোৰ মানুহক কয় অন্ধ ব্ৰেন দিমাগৰ পৰা অন্ধ চকুৰ পৰা এতিয়া মই মাৰি মোৰ ৰাস্তা কাটাবৰ গুচাই বুঝছ দে তোর এতিয়া টাইম হে তই বেয়া নাপাবি হা আলি ইয়াৰ লাইফৰ গেম এণ্ড কৰি দে अंकल अंकल আপুনি জানে মই বহুত ভাল এক্টিং কৰিব পাৰো এতিয়া শুনক মই কি কৈ যাম देख भाई अपना ही कर समझ ऐसे मेरा फिर अंकल আপুনি জানে মোৰ ৰাঘৱ अंकल বহুত ডাঙৰ অফিচাৰ হয় তেখেতে যদি এবাৰ গম পায় মোক কোনে কিডনেপ কৰিছে তেখেতে সবকে মাৰি পেলাব अंकल আপুনি এবাৰ ৰাঘৱ अंकलক কৈ দিব দেই ৰাঘৱ अंकल জনাই দিব তেখেতে নহলে চিন্তা কৰি থাকিব নহয় তেখেত বহুত ডাঙৰ অফিচাৰ হয় তেখেতে বহুত টেৰৰিষ্টক মাৰিছে এইবিলাক সৰু সুৰা টেৰৰিষ্ট হয় সিহঁতক তো চুটকিত মাৰি পেলাব চুটকিত কি হ'ল अंकल আপুনি যে ইমান সময় একো কোৱা নাই মইতো মোৰ আঙ্কলৰ কথা কৈছিলো क्या नाम बताया तो तूने अपना ৰাঘৱ अबे उसका नहीं अपना মোৰ নাম ৰোহিত अंकल আপোনাক তেতিয়াৰ পৰা কৈছিলো দেখোন ইমান সোনকালে পাহৰিলে যে আপুনি खुद क्या लगता है राघव तेरा 10 घंटे से उसका नाम जपे जा रहा है কেৱল ৰাঘৱ अंकल কেৱল মোৰ আঙ্কলৰ নিচিনাই নহয় তেখেত মোৰ দেউতা ভগৱান বন্ধু সব হয় তেখেত কেৱল মোৰেই যে তেখেত দেউতা হয় বা হিৰো হয় এনেকুৱা নহয় গোটেই চহৰখনৰে তেখেত এজন আদৰ্শ ব্যক্তি সকলোৰে চকুত তেখেত এজন ডাঙৰ হিৰো সুপাৰষ্টাৰ तू जानता भी है राघव को कितना जानता है तू राघव को কি কৈছে আপুনি এইবিলাক राघव तुझे पता भी है कौन है কোন হয় মোৰতো খুৰা হয় মোৰ আঙ্কল হয় एल्काट्राज जानते हो মই জানো ডাঙৰ সন্ত্ৰাসবাদী সংগঠন वो जो तुम्हें कार कोठरी में फेंका था কি কৈছে আপুনি এইবিলাক আঙ্কল মই বুজি পোৱা নাই मैं बस इतना कह रहा हूँ कि राघव उस पूरे अल्काट्राज का लीडर है কি কৈছে আঙ্কল আপুনি মোৰ ৰাঘৱ আঙ্কলৰ কথা কেতিয়াও এনেকে নকব মই তেখেতৰ কথা একো শুনিব নোখোজো মই তেখেতৰ বিৰুদ্ধে এটা কথাও শুনিব নোখোজো আঙ্কল तो तुझे मेरे पर विश्वास नहीं हो रहा ना নাই মোৰ একদম হোৱা নাই আপোনাৰ ওপৰত বিশ্বাস तुझे विश्वास नहीं हो रहा ना तो रुक जरा কি দিলে আঙ্কল এইটো মোক बस ये सबूत है इसमें उन सब के नाम हैं
जो एल्केट्रास के मेंबर्स हैं। কিন্তু আঙ্কল এখন মই কি কৰিম মইতো অন্ধ হয় আঙ্কল মইতো নিজে একো দেখা নাপাওঁ আঙ্কল কি কৰিম মই আঙ্কল एक छोटा सा काम करना होगा तेरे को उसके पास जाकर उसको बोलना होगा ये सब देते हुए कि भाई इसमें सारे एल्केट्रास मेंबर्स के नाम है पढ़ के तेरे को बता दे अंधा तो तू वैसे ही है तो तेरे को बताएगा और अगर उसने अपना नाम नहीं बोला उस लिस्ट में से तो तू समझ लियो कि वही है समझे আঙ্কল কিবা মনত আছে আপোনাৰ সেইদিনাখন যে মই আপোনাক ফ্লপি ডিস্কখন দিছিলোঁ য'ত টেৰৰিষ্ট কেইটাৰ নাম লিখাই থকা বুলি আপুনি ফ্লপি ডিস্কখন চাই মোৰ দেউতাৰ নাম কৈছিলে আপোনাৰ নামৰ ঠাই তেতিয়াই মই ডাউট কৰিছিলোঁ কিবা কিবি হৈ আছে কিন্তু যেতিয়াই আপুনি মহেশৰ নাম ল'লে লিষ্টখনত তেতিয়া মোৰ ডাউট নিশ্চয় এটাত পৰিণত হ'ল যে মই গম পাই গ'লো আপুনি এই কেৱল মাষ্টাৰ মাইণ্ড হয় চ' আপুনি মেইন কালপ্ৰিট হয় তই মহেশক কেনেকৈ চিনি পাৱ হা তই মহেশক কেনেকৈ চিনি পাৱ হা মহেশক কেনেকৈ চিনি পাৱ কিন্তু অকল মই কেনেকৈ মানিব পাৰোঁ যে আপুনি ইয়াতে টেৰৰিষ্টৰ নামে লিখিছে আপুনিতো মিছা ক'ব পাৰে महेश मेरा बड़ा भाई था इकलौता भाई था मेरा जिंदगी थी वो मेरी तेरे इस कुत्ते राघव ने उसको मार दिया কি কৈছে আপুনি এইবিলাক उसको टेररिस्ट डिक्लेयर कर दिया और दुनिया की नजर में हीरो बन गया जिसे तुम भगवान कहते हो वो भगवान नहीं है राक्षस है কিন্তু মই কেনেকৈ বিশ্বাস কৰিব পাৰোঁ विश्वास मत कर তই মোক পৰা বাচিব নোৱাৰ মই গম পাই গৈছো যে তই টেৰৰিষ্টৰ মাষ্টাৰমাইণ্ড হয় ৰাতি তোক মই এৰেষ্ট কৰি যাম তোক মই তই গম পাইছ ন ভাল কথা মই ভাবিছিলো তই গম পাবি বুলি মই আগত গম পালি ভবা নাছিলো উপায় নাই এতিয়া যদি গম পাইছ তই মোৰ লগত আৰু কাম কৰিব নোৱাৰি বেয়া নাপাবি দোস্ত থাকিব আচ্ছা আংকল আপোনাৰ কাৰণে ধুনীয়া সাৰপ্ৰাইজ আছে জানে আংকল আপুনি এতিয়া যিমান কথা ক'লে চব লাইভ টেলিকাষ্ট হৈ আছে এয়া চাওক মোৰ চাৰ্টৰ বতৰত মাইক্ৰ কেমেৰা লাগি আছে এনেকুৱা হ'ব নোৱাৰে এনেকুৱা হ'ব নোৱাৰে তই ঠিক আছে মানিছোঁ মই এক্সপ'জ হৈ গৈছোঁ কিন্তু তই ক'ত যাবি এতিয়া আলি যা আলে ইয়েছ বছ আলি তই মোক মাৰিবি হা তোৰ বছক মাৰিবি তই আংকল দুনিয়াত পইচাৰ খেল চলে আপুনি যিমান পইচাৰে আলি খাই কৰিছে তাতকৈ ডাবুল পইচাৰে মই আলি খাই কৰিছোঁ हेलो हेलो मैं अली वो जिसने तुझे किडनैप किया था राघव के कहने पर मैं राघव ने मुझे 30,000 रुपये दिए हैं तुझे मारने के लिए अगर तुम मुझे डबल दे दे अच्छा ठीक है सर मैं पैसा मैनेज कर दूँगा ठीक है सो बॉस ओए बॉस हाथ से छूट गया बॉस दौड़ियो लेता किमान दौड़ियो ही
তই তই মাৰিব আহিছোঁ মোক মাৰ ৱেইট কৰি আছে কিয় চকুতো কিনি লৈছোঁ ন সি হা সেই পৃথিৱীত চব কিছু বিকাও চবকে কিনিব পাৰি তই সাধাৰণ তইতো মোৰ ঘৰতে আছিলি তোক মই সৰুৰ পৰাই পাইছোঁ আজি মোৰ এগেইনষ্টত গ'লি এই মানুহৰ পৰা কি আশা কৰিম এনেকুৱাই পৃথিৱীটো চব স্বাৰ্থৰ বাবে চব কৰে কি কৰিবি এতিয়া হা মাৰিবি মোক মাৰ মাৰ মোক মাৰ কিয় থিয় হৈ আছে মাৰ माधव दा काम हो गल और संध्या को तो उड़ा दिया ना হয় सर